মা কোৱা খুৰাৰ ঘৰত যে এজনী ছোৱালী আছে বুলি কৈছিলো কবিতা গম পাইছো তাই ফোন কৰিছিল কিবা হৈছে নেকি খুৰা খুৰীহঁত ইয়ালৈ অহাৰ কথা কৈছে কেতিয়া অহাৰ কথা কৈছে আজি আজি হয় আচলতে গৌৰী আমি মানে দেউতাৰ আৰু মইহে তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথা ভাবিছো আপোনালোক তুমি এটা কাম কৰা নহলে হয় কওক তেওঁলোকে আহিম বুলি ভাবিছে যেতিয়া আহিব বাৰু সদ্যহতে আমিহে তেওঁলোকৰ ঘৰলৈ যাওঁ নেকি তেওঁলোকৰ ওচৰত আমি ভুলৰ ওপৰত ভুল কৰি আহিছো যেতিয়া আগতীয়াকৈ আমি যোৱাটোহে ভাল হ'ব বুলি মই ভাবিছো ঠিক আছে মা মই কথাটো জনাই দিম ঠিক আছে গায়ত্ৰী কি মই এটা কথা ভাবিছো কি কথা আমি এপাক খুৰাহঁতৰ ঘৰৰ পৰা আহোঁগে নেকি তেওঁলোকে যদিও তোমাক খং কৰি আছে মই জানো মনে মনে তেওঁলোকে অন্তৰত বহুত দুখ পাই আছে আমি গলে হয়তো তেওঁলোকে অলপ শান্তি পাব তুমি ঠিক কথাই কৈছা বিশাল কিন্তু আজি খুৰা খুৰীহঁত আমাৰ ঘৰলৈ যোৱাৰ কথা কৈছে হয় নেকি তেওঁলোক আজি গৈ আহক দিয়া আমি কাইলৈ যাম তেওঁলোক যাওক আমি গলে কি প্ৰব্লেম হ'ব প্ৰব্লেম একো নাই তেওঁলোক আজি যাওক দিয়া কাইলৈ আমি গলে আপত্তি কি কিয় তেওঁলোকে বা কি কথা পাতে আমি নাজানো বা আমি তেওঁলোকৰ লগত থকাৰ কাৰণে তেওঁলোকে কথা পাতিবলৈ অসুবিধা পাবও পাৰে আৰু এনেকুৱা এটা পৰিস্থিতিত কাকলিক ঘৰত অকলে এৰি থৈ যোৱাৰ কথা ভুলতো নাভাবিবা শচীন আৰু গৌৰীও কৰবালৈ ওলাই যোৱাৰ কথা কৈছে তুমি ঠিকেই কৈছা মই কথাটো ভাবিয়ে চোৱা নাই ঠিক আছে দিয়া আমি কালিলৈকে যাম আচ্ছা কাকলি ক'ত আছে কাকলি কি ভাবি আছা মোৰ জীৱনটো বৰ বেয়াকৈ খেলিমেলি হৈ গলো তোমাৰ চাগে মোৰ ওপৰত খং উঠি আছে নহয় নাই মোক বেয়া পাই নাথাকিবা কাৰ্তিকক মই শত্ৰু জ্ঞান কৰি এই পৰিস্থিতিলৈ অনা নাই সি নিজৰ কৰ্মৰ ফল পাইছে তাৰ কথাবোৰতো মই বহুত আগৰ পৰাই জানিছিলো কিন্তু কাকো কোৱা নাছিলো কিন্তু শেষ ৰক্ষা তাৰ নহল নিজে পতা জালত নিজে ভৰি দিয়াৰ নিচিনা হল মই সকলো বুজি পাইছো তোমাক মই অলপো বেয়া পোৱা নাই আচলতে কি জানা যি সন্তানে মাক বাপেকৰ পৰা অলপো আশীৰ্বাদ নাপায় সেই সন্তান কেতিয়াও সুখী হ'ব নোৱাৰে হয়তো মোৰ লগত সেইটোৱেই হ'ল চোৱা কাকলি মই তোমাক এতিয়া কি বুলি বুজাম মই নিজেও ভাবি পোৱা নাই কি ভাবা কি কৰা সেয়া তুমি নিজেই কৰিব লাগিব মই মাত্ৰ এটা কথাই কওঁ যে শেষ মুহূৰ্তলৈকে মই তোমাক ছাপোৰ্ট কৰি যাম মই অকলশৰীয়াকৈ থাকিব লাগিব সেইটো কথাত মোৰ অলপো বেয়া লগা নাই কাৰ্তিকটো এদিন ওলাই আহিব সি ওলাই অহাৰ পাছত মই তাক কেনেকৈ মানি লওঁ সেইটো কথা ভাবিহে মোৰ মনটো বৰ বেয়া লাগিছে খুব কম সময়ৰ ভিতৰত তাক মই হেৰুৱালো মই জানো মোক হেৰুৱাই সি বৰ কষ্ট পাইছে সেইবিলাক কাম কৰাৰ আগত সি কিয় এবাৰো নাভাবিলে লোভ বৰ বেয়া বস্তু কাকলি যি এবাৰ লোভত পৰিছে সি যিকোনো কামেই কৰি দিব পাৰে মই সন্দেহ কৰিছিলো বাৰে বাৰে তাক সুধিছিলো কিন্তু তাৰ পৰা এবাৰো সঁচা কথা নাপালো হয়তো তাৰ প্ৰতি থকা মোৰ ভাল পোৱাই তাৰ পৰা সঁচা কথাটো উলিয়াত মোক বাধা দিছিল আৰু যিদিনাই গম পাইছিলো সকলোখিনিয়ে শেষ হৈ গৈছিল না সি থাকিল না মই সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল তোমালোক কৰবালৈ যোৱা নেকি কলৈ যোৱা গায়ত্ৰীহঁতৰ খুৰাকৰ ঘৰলৈ যাওঁ মানে আমিও যাম বুলি ভাবিছিলো এইবোৰ কি হৈছে আজি তহঁতেও তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথা ভাবিছ আমিও তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথা ভাবিছো আৰু তেওঁলোকেও আমাৰ ঘৰলৈ অহাৰ কথা আছিল আচলতে এইবোৰ হৈছে কি হৈছে তুমি বুজা নাই নাই বুজা সকলোৱে নিজৰ নিজৰ দুখবোৰ বুজি পাইছে আৰু সেইকাৰণে সকলোৱে নিজৰ ভুলবোৰ শুধৰাবৰ কাৰণে ইজনে সিজনক লগ পাব বিচাৰিছে নহয়নে গায়ত্ৰী মানে খুৰা মুখেৰে কবলৈ টান পালেও মই যিটো কৈছো সেইটোৱে
সকলোৱে নিজৰ নিজৰ দুখবোৰ বুজি পাইছে যেতিয়া ভাল কথা। কিন্তু সদ্যহতে আমি তালৈ যাবলৈ ওলাইছো, গতিকে প্ৰথমতে আমি গৈ আহোঁগৈ, তাৰ পাছত কোন কলৈ যায় গৈ থাকিব। ব'লা। এতিয়াৰ পৰা সকলো ভাল হলে হয় আৰু মোৰ কাৰণে তোৰ বহুত কষ্ট হ'ল ন গায়ত্ৰী বা? যাৰ কাৰণে মই উদ্ধাৰ হলো তাৰ কাৰণে মোৰ কষ্ট হব পাৰে জানো? কিন্তু এই গোটেই চিটুৱেশ্যনবোৰতো মোৰ কাৰণেই ক্ৰিয়েট হোৱা বুলি ক'ব। নহয় অ, এই গোটেই কথাবোৰ নিজে গাত পাতি লৈছ কিয়? কাৰ্তিক নিচিনা মানুহক আমি চিনি নোপোৱাৰ কাৰণে আজি এই চিটুৱেশ্যনটো হ'ল। অৱশ্যে তই এটা কাম ভুল কৰিলি। কি? তাৰ কথাবোৰ লুকুৱাই ৰাখিব নালাগিছিল, কাৰণ অপৰাধীৰ অপৰাধ কৰা শেষ নাই। সিহঁতক সুবিধা পালে কঠোৰ শাস্তি দিব লাগে। কিন্তু একমাত্ৰ কাকলিবাৰ কথা ভাবিয়ে আমি তাক ৰেহাই দিয়াৰ কথা ভাবিছিলো। কিন্তু এতিয়া কি হ'ল? সেই কাকলিটো তাক পুলিচৰ হাতত গতাই থৈ আহিলে। কিন্তু কাকলিবাই যে এনেকুৱা এটা বিচাৰ কৰিব পাৰে মই ভাবিবই পৰা নাছিলো। ময়ো কাকলিৰ বিচাৰ শুনি আচৰিত হৈছো। তাই আচলতে মানুহজনী ভিতৰি কেনেকুৱা আমি ইমান দিনে বুজিয়ে পোৱা নাছিলো। হ'ব পাৰে বাৰু, এতিয়া সেইবিলাক বাদ দে। সেইবিলাক কথা পাতিলে ওলাই গৈয়ে থাকিম। তই কৰবালৈ ওলাই যাবি নেকি? নাই, নাযাওঁ। কাইলৈৰ পৰা কলেজ জইন কৰিম বুলি ভাবিছো। তোৰ চাগে কলেজতো প্ৰব্লেম হ'ব ন? মেডিকেল চাৰ্টিফিকেট দিম। ব'ল তললৈ যাওঁ, বিশালে বিচাৰি আছে। ব'ল। ভৱানীদা, ভৱানীদা, ৰ'ব ৰ'ব। গম পাইছো মোক দেখি আপুনি মুখখন কিয় ঘূৰুৱাইছে। পিছে আপুনি ভবাৰ দৰে মই একো নকওঁ। এফালে যাবলৈ ওলাই আহিছো, সেইবোৰ কথা পাতি থাকিম নে? তেনেহলে পিছে কি ক'ব খুজিছা? বিশ্বদা ল'ৰাটো অপাৰেশ্যন হৈ গ'ল নহয়, তাকে খবৰ এটা লৈ আহোঁ বুলি ভাবিছো। আপুনিও যাব নেকি? মই যাই যদি বলক, মই অলপ ৰৈ দিছো। যাম বাৰু, পিছে এতিয়া সময় নহ'ব। সময়টো মিলাই পিছত পাক এটা মাৰি আহিমগৈ। হয় নেকি? হ'ব তেনেহ'লে পাছতকে যাব। বাকী গোটেই কামখিনি কোনে কৰিছে গম পাইছে নাই? অনামিকাই ডাক্তৰৰ লগত কথা পাতি গোটেই কামখিনি কৰিছে বুলি মই জানো। বাকী কোনে সহায় কৰিছে মই নাজানো। অনামিকাৰ বাহিৰে কোনে সহায় কৰিব? যি কৰিছে তাই কৰিছে। তাইৰ পিনৰ পৰা কৰিবলগীয়াখিনি কৰিলে, বাকী ভগৱানৰ ওপৰত কথা। বাৰু দিয়ক, মই সোনকালে গৈ আহোঁ। আজি তাইও আহিব চাগে। মোক ফোন কৰোঁতে আহিম বুলি কৈছে। হয় নেকি? হয়, মই গৈ থাকোঁ দিয়ক। ঠিক আছে, যোৱা। এই বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ কি লীলা। দুজনী একে চেহেৰাৰ ছোৱালী, এজনীৰ কাৰণে জীৱন পায় আৰু আনজনীৰ কাৰণে জীৱন হেৰায়। কেতিয়া আহিবা মা? আহা, আহিম বুলি ভাবিছা যেতিয়া গুচি আহা। বহুত দিন আঁতৰি থাকিলা, এতিয়া আৰু নালাগে। খুৰীয়েতো তোমাক সকলোবোৰ কথা কৈছে। খং অভিমান সকলোবোৰ এৰি এতিয়া গুচি আহা। ঘৰখনৰ সকলোবোৰ মানুহ একগোট হৈ থাকিলেহে ভাল কাম ভাল চিন্তা কৰিব পাৰি। তুমি আঁতৰি থকা মানে চিন্তাৰ বিষয় নহয় জানো? ঠিক আছে, সোনকালে আহা। ঠিক আছে, এতিয়া ৰাখিছো। মা আহিম বুলি কৈছে নেকি? আহিম বুলি কৈছে। খুৰীয়ে বোলে সকলোবোৰ কথা কৈছে। কি কৈছে তেওঁ? তেনেকুৱা বিশেষ একো কৈ থকা নাই। খং চং কৰি থকা নাই চাগে, নহলে আহিম বুলি কয় নেকি? কেতিয়া আহিম বুলি কৈছে? জগন্নাথৰ পৰা ডাইৰেক্ট আহিব। মায়ে খুব ফুৰিলে ন? কি হ'ল, তোমাৰ ফুৰিবলৈ মন গৈছে নেকি? মনটো যাবই, সেইবুলি এতিয়া ক'তো ফুৰিবলৈ যোৱাৰ কথা ভাবিব নালাগে। আগতে গৌৰীৰ সমস্যাবোৰ শেষ হৈ লওক, তাৰপিছত। ঠিক আছে, মইতো ৰেডি। মই আচলতে কি হৈছে বলাচোন। ব'লা। কাকলি, কি হৈছে তোৰ? মোৰ সকলো শেষ হৈ গ'ল, শেষ হৈ গ'ল। আমিও তাইৰ ওচৰত কম লাজ পাইছো নে? গৌৰী বুলি ভাবি আমিওতো তাইক কম খন কৰা নাই। গৌৰী বুলি ভাবি মানে? তাই দেখোন গৌৰীয়ে।
কি বাকী সেইবিলাক একো নাই, আহক আহক বহক। বহক। এইখিনিত নাই নেকি? আছে আছে, ৰ'ব মই মাতি দিছো। ভালে আছেনে? আছো। আমিও আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোৱেই। গম পাইছো। আচলতে আমি অহাৰ সিদ্ধান্তটো ললো যে সেইকাৰণে আপোনালোকক যাব নালাগে বুলি কলো। বেয়া নাপাব। নাই নাই, বুজি পাইছো নহয়। ছোৱালীজনী আছেনে নাই? কোন ছোৱালী? আপোনালোকৰ ঘৰত যে থাকে ছোৱালীজনী? আছে আছে। হেৰা, তাইক মাতি দিয়াচোন। তুমি নালাগে দিয়া, ময়ে মাতি দিছো। আপোনালোক অলপ বহকচোন। কাকলি, তই অলপ বুজিবলৈ চেষ্টা কৰচোন। নাহিবি, তহঁত মোৰো ছোৱালী নাহিবি। তই কিয় এনেকুৱা কৰিছ? ফূৰ্তি লাগিছে মোৰ। তই অলপ শান্ত হচোন। আমি জানো এইবোৰ কথা শান্ত মগজুৰে পাতিব নোৱাৰো? মোৰ কি হৈছে তই নাজানো? নাজানো? এতিয়া জানো উৎপাত কৰি কিবা লাভ আছে? মই পাগল হৈ যাম। মোৰ জীয়াই থাকিবলৈ অলপো মন নাই। এতিয়াতো মই মৰি মৰিয়ে জীয়াই থাকিব লাগিব। মৰি মৰি জীয়াই থকাতকে মৰি যোৱাই ভাল। মৰি যোৱাই ভাল। এৰি দে তই। কেনেকৈ মই জীয়াই থাকিম? এই কামাৰ সাৰথি বুলিয়ে ক'ব পাৰি। তাইৰ সাহসতে এওঁক এৰি থৈ ফিল্ড ডিউটিত থাকিলোগৈ। মোৰ কাম শেষ হ'ল যদিও তাইক আমি এৰিব পৰা নাই, আমাকো তাই এৰিব পৰা নাই। অকল এয়ে নহয়, অনামিকায়ো আমাক কমখিনি সাহস দিয়া নাই। তাইৰ কাৰণে আজি জীয়াই থাকিবলৈ মই সাহস পাইছো। সঁচাকৈ ছোৱালীজনী আমাৰ ওচৰলৈ ভগৱান হৈহে আহিল। হ'ল আৰু অনামিকা বাৰ কথা ওলাল যেতিয়া এতিয়া আৰু খুৰীৰ কথা শেষ নহব। আপোনালোকে কিয় আহিছিল, কি কথা, সেইবিলাক সুধিবলৈকে পাহৰিব। গুণীৰ গুণটো লবই লাগিব নে কি কয়? হয় দিয়ক, তাইৰ কাৰণে আমি দুয়োটা পৰিয়াল একেলগ হলো। নিজৰ জীৱনৰ কথা নাভাবি আনক জীৱন দিব বিচৰা ছোৱালীজনীৰ গুণ শলাগিবই লাগিব। হয় দিয়ক, আমিও তাইৰ ওচৰত কম লাজ পাইছো নে? গৌৰী বুলি ভাবি আমিওতো তাইক কমখন কৰা নাই। গৌৰী বুলি চেষ্টা কৰো। আচ্ছা, ল'ৰাটো এতিয়া কেনেকুৱা? ল'ৰাটো ভাল হ'ব যেন পাইছো। অপাৰেশ্যনটো কৰাৰ পিছত ল'ৰাটোৰ ৰূপটোৱে এখন বেলেগ দেখিছো। বেলেগ মানে? ভাল হৈছে। আচ্ছা, মৰিব বুলি ভাবা ল'ৰাটো তোমাৰ কাৰণেহে যদি ঘূৰাই পায় দেই। মোৰ কাৰণে বুলি কিয় কৈছে? মই মাত্ৰ চেষ্টা কৰিছো, বাকী সকলো ভগৱানৰ ওপৰত কথা। তুমিতো এটা ভগৱানৰ অংশৰ দৰে কাম কৰি আছা। কি কৰিলো মই? জানো নহয় ক'ত কি কৰি আছা। পাতিম বাৰু ব'লা, মই এতিয়া যাম বুলি ওলাই আহিছিলো। বিশ্বদাহঁত ভিতৰতে আছে। ঠিক আছে, ব'লা। ব'লা। কি হ'ল? আপোনালোকৰ মুখৰ মাত নাইকিয়া হ'ল যে? কি বুলি ক'লে আপুনি? কি ক'লো? অনামিকা সঁচাই তাৰমানে গৌৰী? আপুনি কি ভাবে? তুমি কি আজে বাজে কথাবোৰ কৈ আছা অঞ্জনা? মই ঠিকেই অনুমান কৰিছিলো। মই কোৱা নাছিলো তাই গৌৰীয়ে বুলি? তাই গৌৰী বুলি জনাৰ পিছত তাইৰ প্ৰতি আপোনালোকৰ ধাৰণাটোৱেই সলনি হৈ যাব, নহয় জানো? তুমি এইবোৰ কি কথা কৈ আছা? আপুনি অকণমান মনে মনে থাকিব নোৱাৰেনে? কওকচোন, তাইৰ প্ৰতি আপোনালোকৰ ধাৰণাটোৱেই সলনি হৈ যাব, নহয় জানো? বৰ চিন্তাত পৰিলে ন বৰুৱা? শুনক, মই ইমান চিন্তা কৰিবলগীয়া একোৱেই পোৱা নাই। আচলতে আপোনালোকে গৌৰীক এতিয়াও বেয়া পাই আছে নেকি? মই সেইটোহে চাব বিচাৰিছো। তাই গৌৰী নহয়, তাই অনামিকাই। মই আপোনালোকৰ লগত অকণমান ধেমালিহে কৰিলো, বেয়া নাপাব। কিন্তু আহিছো যেতিয়া অনামিকাইনো কি মিউজিক স্কুল খুলিছে এবাৰ চাই যাও নেকি? নে কি কোৱা অঞ্জনা? হয়,
হয় নেকি? ঠিক আছে তেনেহলে বলক মই দেখুৱাই আনোগৈ। ঠিক আছে হেৰি নহয় আমি একেবাৰে ওলাই যাওঁ নেকি? বলক বাৰু। বলক গৈ থাকো দিয়ক। বিশাল কি কৰিবা এতিয়া? তাই এনেকুৱা এটা বিহেভ কৰিব বুলি মই আগতে গম পাইছিলো। তাইৰ দৰে ছোৱালীজনীৰ ইমানখিনি ধৈৰ্য ধৰিব পৰা ক্ষমতা কেতিয়াও থাকিব নোৱাৰে। সেইটো কথা ময়ো ভাবিছো। সঁচা কথা কবলৈ গলে তাইৰ এই নিউট্ৰেল বিহেভটো দেখি মই আচৰিত হৈছো। যদিও মাহঁতে সহজভাৱে লৈছে, মই কিন্তু ভিতৰি ভয় কৰি আছিলো। আৰু মই যিটো ভয় কৰি আছিলো সেইটোৱে হ'ল। দুদিনমানৰ পিছত সকলো ঠিক হৈ যাব পাৰে। মোৰ সন্দেহ আছে, কাৰণ তাই বুজি পোৱা ছোৱালী হোৱা হলে বেলেগ কথা আছিল। তাইকতো বুজাব পৰা নাযাব। তুমিতো তাইৰ ৰুমৰ পৰা আহিছা। কি কৰি আছে তাই? ৰুমতে বহি আছে। ৰবা মই কথা পাতিছো। ঠিক আছে যোৱা। তুমি ঠিকেই কৈছা অঞ্জনা। বহুত কথা পাতিলো। যিমান যি কথা পাতিলেও মুঠ কথাটো হ'ল আমাৰ মাজত যি ভুল বুজাবুজি আছিল আজিৰ পৰা যাতে সকলো আঁতৰি যায়। নাই নাই, আপোনালোক একো ভুল বুজি থকা নাই। যি হৈছে আমাৰ নিজৰ কেইজনীৰ কাৰণেহে হৈছে। তাকেইতো কৈছো মই। আপোনালোকৰ ছোৱালী দুজনীক আমি ভালকৈ ৰাখিব নোৱাৰিলো আৰু সেইকাৰণেই এইবোৰ হৈছে। আপোনালোকেও অশান্তি পাইছে। আপুনি যিয়ে নকওক, আপোনালোকক বেয়া পাব লাগে বুলি মই নাভাবো। সেইটোতো খুব ভাল কথা। আমি আকৌ আপোনালোকে বেয়া পাই আছে বুলিহে দৌৰা দৌৰিকৈ গুচি আহিলো। কিয় বেয়া পাম? নিজৰ ভাগ্যৰ কাৰণে আনক বেয়া পায়নে? কথাটো ময়ে সামৰণি পেলাও নেকি? নহলে দীঘলীয়া হৈ গৈয়ে থাকিব। সেইটো বাৰু হয়। এইবিলাক কথা আগো নাই গুৰিও নাই, পাতিলে ওলাই গৈয়ে থাকিব। হয়, আচলতে আমিও বেছি দেৰি কৰিব নোৱাৰো, সেইকাৰণে কথাবোৰ চমু কৰিবলগীয়া হৈছে। হয় হয়। কিন্তু আহিছো যেতিয়া অনামিকাইনো কি মিউজিক স্কুল খুলিছে এবাৰ চাই যাওঁ নেকি? নে কি কোৱা অঞ্জনা? হয় হয় নেকি? ঠিক আছে তেনেহলে বলক মই দেখুৱাই আনোগৈ। ঠিক আছে হেৰি নহয় আমি একেবাৰে ওলাই যাওঁ নেকি? যায়ে নেকি? হয় মানে স্কুলখন চাম আৰু যামগৈ। ঠিক আছে তেনেহলে বলক বাৰু। বলক গৈ থাকো দিয়ক। এই স্কুলখন খোলাৰ কাৰণে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ বহুত সুবিধা হৈছে। হয়, কাকলি, তোক আমি বুজি নোপোৱা বুলি নাভাবিবি। তোৰ মনৰ অৱস্থাটো আমি সকলোৱে ভালদৰে বুজি পাইছো। এতিয়া মনত সাহস গোটোৱাৰ সময়। ধৈৰ্য হেৰুৱা মানে নিজৰে লছ। আমি ইমানবোৰ মানুহ আছো, তোৰ হৈ আমি চিন্তা নকৰিম নে? দুদিনমান যাওক, কি কৰিব পাৰি চাওঁ। তই ইমান চিন্তা নকৰিবিচোন। মই কি কৈছো তই শুনিছ নে নাই? কাকলি, কাকলি। ঘৰৰ মানুহখিনিয়ে যদি তাইক মানি নলয়, বাকীবোৰৰ কাৰণেতো আৰু সাংঘাতিক কথা হব। তাকেই। তেনেহলে তাইৰ এই গোটেই কষ্টবোৰ অথলে যাব নেকি? এতিয়া তেনেকুৱা কথা নকবা অঞ্জনা। দুখ কৰিলে মুখ ভৰে বুলি কথা এষাৰ আছে নহয়। আচলতে এই গোটেই ধাৰণাটো মানুহৰ মাজত এনেকৈ সোমাই আছে